বিশ্বনাথত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত হোৱা পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযান 2024ত অংশগ্ৰহণ কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জীৱনৰ ওপৰত আধাৰিত প্ৰদৰ্শনী পৰ্যবেক্ষণ কৰিলে সভাপতিগৰাকীয়ে। বিশ্বনাথৰ নৱনিৰ্বাচিত বিধায়ক পল্লৱ লোচন দাসে আদৰণি জনাই সভাপতিগৰাকীক এই অনুষ্ঠানতেই সভাপতিগৰাকীয়ে নগাঁৱত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছে বুলি উল্লেখ কৰে। উন্নয়নৰ স্বাৰ্থত আৰু নগাঁৱৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত জনসাধাৰণে বিজেপি তথা এনডিএক সমৰ্থন দিবলৈ ওলাই আহিব বুলি মন্তব্য কৰিলে সভাপতিগৰাকীয়ে। ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰা বিজেপিত যোগদান কৰা সন্দৰ্ভত যি বাতৰি ওলাইছে এই সন্দৰ্ভত বৰ্তমান এই ধৰণৰ কথাৰ উত্তৰ দিবলৈ আমাৰ ওচৰত কোনো সমল নাই, যেতিয়া সময় আহিব তেতিয়া নিশ্চয় জনাম বুলি মন্তব্য প্ৰকাশ কৰিলে সভাপতিগৰাকীয়ে। সমগ্ৰ দেশজুৰি আমাৰ কাৰ্যকৰ্তাসকলৰ প্ৰশিক্ষণৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীৰ অংশস্বৰূপে আমি অসমতো প্ৰথম পৰ্যায়ত আমি মণ্ডল সমিতিসমূহৰ প্ৰশিক্ষণ কৰিলোঁ আৰু এতিয়া দ্বিতীয় পৰ্যায় জিলা সমিতি বা জিলা স্তৰৰ যি প্ৰশিক্ষণ এই আয়োজন চলি আছে আৰু এই শৃংখলাত আজি আমি ইতিমধ্যে উপস্থিত হৈছোঁ আমাৰ বিশ্বনাথ জিলাৰ কাৰ্যকৰ্তাসকলৰ প্ৰশিক্ষণ বৰ্গ। দলৰ যি বিশিষ্ট আমাৰ কাৰ্যপদ্ধতি তাৰ গুৰুত্বপূৰ্ণ এক অংগ হৈছে আমাৰ প্ৰশিক্ষণ। এই প্ৰশিক্ষণৰ জৰিয়তে আমি কাৰ্যকৰ্তাসকলক দলীয় নীতি আদৰ্শৰ লগত বিভিন্ন আমাৰ যি কাৰ্যসূচী আছে, আমাৰ যি কৰ্ম পদ্ধতি আছে আৰু তাৰ লগতে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন আমাৰ যি শাসনৰ বিভিন্ন উপক্ৰম আছে আৰু দলৰ নীতি আৰু যি স্থিতিসমূহ আছে, দলীয় কাৰ্যকৰ্তাসকলক একোগৰাকী আদৰ্শনিষ্ঠ পৰিপক্ক আৰু সুনেতৃত্ব দিব পৰা কাৰ্যকৰ্তা হিচাপে কেনেকৈ গঢ়ি তুলিব পাৰোঁ সেই সন্দৰ্ভত এই পৰীক্ষণসমূহত আমি বিভিন্ন বিষয়ত পৰীক্ষণৰ ব্যৱস্থা কৰিছোঁ। 350তকৈ বেছি মণ্ডল আমাৰ পৰীক্ষণ ইতিমধ্যে আমাৰ সমাপ্ত কৰিছোঁ। ইয়াৰ পিছতে আমি ৰাজ্যিক স্তৰত আমাৰ পৰীক্ষণ হ'ব, জনপ্ৰতিনিধিসকলৰ স্তৰে স্তৰে তেওঁলোকৰো পৰীক্ষণ হ'ব আৰু আমাৰ বিভিন্ন মৰ্চা, বিভিন্ন বিভাগ, বিভিন্ন প্ৰকোষ্ঠ তেওঁলোকৰো পৰীক্ষণ বেলেগে আমি আয়োজন কৰিম। নগাঁও উপনিৰ্বাচনৰ কাৰণে ইতিমধ্যে আমাৰ এখন সমিতি আমি গঠন কৰি দিছোঁ আৰু বিজয় হাজৰিকা ডাঙৰীয়া এই সমিতিৰ অধ্যক্ষ হিচাপে আছে আৰু ইতিমধ্যে আমি সমগ্ৰ নগাঁও লোকসভা সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ এখন বৈঠক আমি ইতিমধ্যে কৰিছোঁ আৰু বিভিন্ন স্থানত বৃহৎ আমাৰ দলত যোগদান কাৰ্যসূচীও আয়োজন চলি আছে আৰু অতি শীঘ্ৰে আমি প্ৰতিটো বিধানসভা সমষ্টিত 8টা বিধানসভা সমষ্টিত আমি আমাৰ কাৰ্যকৰ্তাসকলৰো একোখন বিশেষ সভা আমি আয়োজন কৰিম আৰু যিহেতু উপনিৰ্বাচন তাত দুবাৰকৈ যিজন সাংসদ আছিলে তেওঁ বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক, গতিকে আমি ভাবো যে এইবাৰ সংখ্যাগুৰু আৰু সংখ্যালঘু দুয়ো জনগোষ্ঠীৰ মানুহে এইবাৰ উন্নয়নৰ স্বাৰ্থত নগাঁৱৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এনডিএক সমৰ্থন দিবলৈ আগবাঢ়ি আহিব। সেইকাৰণে আমি প্ৰতিটো নিৰ্বাচনতে সমানে গুৰুত্ব দি তাৰ কাৰণে প্ৰস্তুতি চলাওঁ আৰু ইতিমধ্যে আমাৰ বাই ইলেকশ্যনৰ বাবে